আপোনালোকৰ আগত মই দুই তিনিটা সৰুকৈ কেবিনেটত হোৱা সিদ্ধান্ত মই জনাব খুজিছোঁ। আজি আমাৰ কেবিনেটে যিখন ষষ্ঠ অসম বিত্ত আয়োগ আমি গঠন কৰিছিলোঁ তাৰ কাৰ্যকাল 31 মাৰ্চ 2026লৈ বঢ়াবলৈ সিদ্ধান্ত গ্ৰহণ কৰে। ছাৰ-বাইদেউসকল, আপোনালোকে নিজ কাণেৰে শুনিছে যে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে আজি তেখেতে ঘোষণা কৰে যে ষষ্ঠ বিত্তীয় আয়োগৰ কাৰ্যকাল অহা 31 মাৰ্চ 2026লৈ বৃদ্ধি কৰা হৈছে। তাৰমানে চাগে এয়া ষষ্ঠৰ ঠাইত চাগে সপ্তম হ'ব, কিয়নো যিহেতু বৰ্তমান সপ্তম দৰমহা আয়োগ চলি আছে, সেয়েহে কিজানি এয়া ষষ্ঠ বিত্তীয় আয়োগৰ ঠাইত সেয়া সপ্তম বিত্তীয় আয়োগ হ'ব। আৰু যিটো মুখ্যমন্ত্ৰী কোৱা অনুযায়ী সেয়া মানে এই কি কয় মাৰ্চ মাহলৈকে 2026লৈ সেয়া থাকিব। তাৰমানে আপোনালোকে পৰৱৰ্তী দৰমহা আয়োগৰ সুবিধা পাবলৈ হ'লে আপোনালোকে কি কয় এপ্ৰিলৰ পৰাহে আকৌ আপোনালোকে এটা নতুন দৰমহা আয়োগ পাবলৈ সক্ষম হ'ব। তাৰমানে আপোনালোকে 2026 জানুৱাৰী মাহৰ পৰা কোনো ধৰণে এপে কমিশ্যনৰ সুবিধা লাভ নকৰিব। আৰু মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ আজিৰ কেবিনেট সিদ্ধান্ত মৰ্মে যিহেতু 26 মাৰ্চ মাহলৈকে সেয়া থাকিব পৰৱৰ্তী আয়োগ, তেনেস্থলত নতুন আয়োগ আপোনাৰ অসমৰ কৰ্মচাৰীসকলে তেওঁলোকে এপ্ৰিলৰ পৰাহে লাভ কৰিব, এপ্ৰিল 2026 ফালৰ পৰা। আৰু যাৰ ফলত এপ্ৰিলৰ পৰাহে আপোনালোকৰ দৰমহা আৰু পেঞ্চন বৃদ্ধি হোৱা দেখা যাব। আৰু যিটো মাননীয় স্বয়ং মুখ্যমন্ত্ৰী মহোদয়ে আজিৰ কেবিনেট বৈঠকত এই সিদ্ধান্ত লয়। আজি আমাৰ কেবিনেটে যিখন ষষ্ঠ অসম বিত্ত আয়োগ আমি গঠন কৰিছিলোঁ তাৰ কাৰ্যকাল 31 মাৰ্চ 2026লৈ বঢ়াবলৈ সিদ্ধান্ত গ্ৰহণ কৰে। তেনে ক্ষেত্ৰত আমি আপোনালোকৰ দৰমহা বৃদ্ধি পেঞ্চন বৃদ্ধিৰ খবৰটো আগবঢ়াইছোঁ যে আপোনালোকৰ পৰৱৰ্তী দৰমহা আয়োগ আপোনাৰ 2026 এপ্ৰিলৰ পৰাহে কাৰ্যকৰী হ'ব। সেয়েহে কৰ্মচাৰী পেঞ্চনৰ প্ৰতিটো সৈতে সৰবে আপোনালোকে আমাৰ চেনেলটো নিশ্চয় লাইক এটা দি শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি নাপাহৰিব। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ। জয় অসম।